আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহু। অন্ঠাইবাৰী একৰামিয়া মছজিদৰ কাম ইতিমধ্যে আপোনালোকে আগৰ ভিডিঅ'ত দেখা পাইছিল যে আমি টাইপিং ঢালি আছিলোঁ। এতিয়া এই টাইপিঙৰ কাম শেষ হৈছে অলৰেডি। এতিয়া তাৰ ওপৰত ভিটি গাঁথনি কৰা হৈছে। তো চাওক মাটিৰ পৰা ভিটিটো কিমান ওখ হৈছে। মোটামুটি 4 ফুটমান হ'ব ওখ। আৰু ইয়াত আগফালৰ চিৰি ডিজাইন এনেকুৱা হৈছে। দুইফালে দুইটা চিৰি দিয়া হৈছে যাতে দুয়োফালৰ পৰা মানুহ উঠিব পাৰে। তো মই আপোনালোকক গোটেই মছজিদখন ঘূৰাই দেখুৱাই দি আছোঁ। আপোনালোকে চাওক অন্ঠাইবাৰী একৰামিয়া মছজিদৰ কাম এতিয়া ইয়াৰ ভিতৰত মাটি দিব লগা আছে। ভিতৰত এতিয়া মাটি পেলাব লাগিব। ইয়াত কিমান মাটি লাগিব? বহুত মাটি লাগিব। তো ইয়াত মিস্ত্ৰী কাম কৰি আছে। মিস্ত্ৰী দাদা কিমান মাটি লাগিব ইয়াত? মিনিমাম 70 গাড়ী মাটি লাগিব বোলে। মিস্ত্ৰী দাদাই ক'লে 70 ট্ৰেক্টৰ মাটি লাগিব মিনিমাম। কে বেছি লাগিব যেন লাগি আছে। এইখনে হ'ল অন্ঠাইবাৰী একৰামিয়া মছজিদ। মছজিদৰ আপডেট আপোনালোকে পাই থাকিব, চাই থাকিব। ফেচবুকত ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিব। এই কাম কিমান দূৰ হৈ আছে নাই এইবিলাক আপোনালোকে আপডেট পাই থাকিব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আল্লাহ হাফেজ। ধন্যবাদ। জয় আই অসম।